এয়া চাওক ভিতৰত মৌ ৰসেৰে পূৰ্ণ হৈ আছে। চাওক এয়া মৌ ৰসেৰে পূৰ্ণ হৈ আছে। এইবাৰ মৌ কাটিব হৈ আছে, গতিকে আজি মৌ ৰসখিনি কাটিম। আপোনালোকে কেনেধৰণে মৌজোল কাটিব সেই বিষয়েও জানিব পাৰিব আমাৰ ভিডিঅ'তে, সেইখিনি দেখুওৱা সময়তে। এইখিনি মৌজোল পূৰা ভৰ্তি হৈ আছে। এয়া সম্পূৰ্ণ চিল হৈ থকা মৌজোল। আজি এনেধৰণৰ 6খন চাকত মোৰ শুনিছে বা 6খন চাকত এই মৌজোল ভৰ্তি হৈ আছে। এখন, দুখন, তিনিখন, চাৰিখন, পাঁচখন, 6খন। ইয়ালৈকে আপোনালোকে অনুমান কৰক যে এবাহ মৌৰ পৰা কিমান ৰস পায়। এয়া 2 কেজিৰ ওপৰত হ'ব ৱেট। আমি মৌচাকবিলাকৰ চিল হৈ থকা অংশ কটাৰীয়ে কাটি ল'ম। কাটি লোৱাৰ পাছত এই মেচিনটো দেখিছে নহয় আপোনালোকে, এই মেচিনত যোগেদি আমি ৰসখিনি উলিয়াম। আপোনালোকক আজি পুনৰ আকৌ এবাৰ দেখাইছোঁ আজি আমাৰ মৌ ৰস কিমান ওলালে। চাওক এখন চাক চিল হৈ আছে, দেখিয়ে মনটো ভাল লাগি গৈছে ন। এয়া মোৰ ভাইটিয়ে চিল হৈ থকা মৌচাকবিলাকৰ সন্মুখ ভাগ কাটি দিছে। তাৰপিছত আমি মেচিনত ইয়াৰ ৰসখিনি উলিয়াম। সেই মেচিনটোত আমাৰ ভাইটিয়ে ঘূৰাই আছে। প্ৰথমতে মৌচাকখিনি আমি যিটো চিল হৈ আছিলে, এই চিল হৈ আছে যে, সেই চিল হৈ থকা পৰ্যায়খিনি কাটি ল'লোঁ। কাটাৰ পিছত আমাৰ ভাইটিয়ে লাহে লাহেকৈ এই মৌ ৰস উলিওৱা মেচিনটোত মৌ ৰস ওলাই আছে। তাৰপিছত অলপ হাওলাই দিয়ে এইফালে, যিখিনি ৰস ওলালে দেখাব। এই মেচিনৰ পৰা লাহেকৈ মৌজোলখিনি আমি হাওলাই দিছোঁ। হাওলাই দিয়াৰ লগে লগে এয়া বিশুদ্ধ মৌজোল ওলাই আহিছে। চব এয়া মৌচাৰ ভিতৰত সোমাই আছে। ৰসখিনি আমি মেচিনৰ যোগেদি উলিয়াইছিলোঁ। এইখিনি উলিওৱাৰ পাছত এয়া বাচনত মৌজোলখিনি আমি উলিয়াই আছোঁ। এনেধৰণেই এই ছিজনত মৌজোল উলিওৱা হয়। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰিব। আৰু কিবা যদি ভুল হোৱা হৈছে তাতেও আপোনালোকে আমাক জনাব। ধন্যবাদ।